যোৰহাটত পুৱাতে উপস্থিত চিএম ভিজিলেন্সৰ দল। কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান। যোৰহাটৰ পুলিবৰ থানাৰ অন্তৰ্গত কেশৱ চন্দ্ৰ বৰদলৈ পথৰ বাইলেন নম্বৰ 5-ৰ এয়া কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ বাসগৃহ। গুৱাহাটীৰ পৰা যোৱা চিএম ভিজিলেন্সৰ এটা বৃহৎ দল উপস্থিত হ'ল শইকীয়াৰ বাসগৃহত। দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত পুৱাৰে পৰা কেইবা ঘণ্টা ধৰি চলিল শইকীয়াৰ বাসগৃহত অভিযান। 2012-13 বৰ্ষত কৰ বিভাগত নিযুক্তি বেদব্ৰত শইকীয়াৰ। বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ শইকীয়াৰ বিৰুদ্ধে। সেই চাকৰি কেলেংকাৰীক লৈ তদন্ত কৰিছিল CBI। সেই গোচৰৰ আদালতত চাৰ্জশ্বিটো দাখিল কৰিছিল CBI। অতি কম সময়তে বিশাল সম্পত্তিৰ গৰাকী হৈছিল বেদব্ৰত শইকীয়া। এইবাৰ কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ সম্পত্তিত চকু পৰিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ পোহৰ। কেইবা ঘণ্টা ধৰি চলা এই অভিযানত চিএম ভিজিলেন্সে লাভ কৰিছে যোৰহাটত থকা শইকীয়াৰ প্ৰাসাদোপম অট্টালিকাৰ তথ্য। যোৰহাটৰ ঘৰৰ সন্মুখতে আছে 1.5 কঠা মাটি। সৰু পথাৰত আছে মাটি সম্পত্তি। বহুকেইটা ফিক্সড ডিপজিটৰ তথ্যও লাভ কৰিছে চিএম ভিজিলেন্সে। যিখিনি পাইছে ধৰিলে সেইখিনি তেখেতসকলে নিজে জনাব। সহযোগিতা কৰিছে বা ঘৰৰ মানুহে সহযোগিতা কৰিছে। তেওঁ মৰিগাঁৱতে আছে। সম্প্ৰতি মৰিগাঁৱত কৰ পৰিদৰ্শক বিষয়া হিচাপে কৰ্মৰত বেদব্ৰত শইকীয়া। এই অভিযানৰ পাছতে চিএম ভিজিলেন্সে শইকীয়াৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ আৰু তাৰ পাছতে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ। যোৰহাটৰ পৰা দিব্যজ্যোতি বৰাৰ ৰিপৰ্ট NKTV+।